খনৰ হিতৰ বাবে সকলো কাম আগবঢ়াই নিয়াটো সহজ হৈ পৰে। সেইবাবেই গাঁও অঞ্চলবিলাকত বা বিভিন্ন অঞ্চলত ক্লাব বা সংঘৰ জন্ম দিয়া হয়। এনে চিন্তাৰ ফচলে হৈছে ঐক্যবদ্ধ সামাজিক অনুষ্ঠান ক্লাবসমূহ। উদ্দেশ্যবিহীন একতা কেতিয়াও কোনো কামত ফলদায়ক হ'ব নোৱাৰে। একতাৰ মাজত থাকিব লাগিব সুনিৰ্দিষ্ট নিৰ্ধাৰণ কৰা নীতি, উদ্দেশ্য, আদৰ্শ আৰু লক্ষ্য। নতুন প্ৰজন্মৰ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত এক চালিকা শক্তি পালন কৰে ক্লাবসমূহে। সেয়ে শিশু তথা কিশোৰ কিশোৰীসকলৰ ক্ৰীড়া তথা সাংস্কৃতিক প্ৰতিভা বিকশিত কৰাৰ ক্ষেত্ৰত এই ক্লাবসমূহৰ ভূমিকা গুৰুত্বপূৰ্ণ। উজ্জ্বল এই প্ৰতিভাৰ জৰিয়তেই ক্লাবসমূহ জাতিষ্কাৰ হৈ পৰে আৰু অঞ্চলটোত জনমানসত পৰিচয় কৰাই দিবলৈ সমৰ্থ হয়। কিন্তু আমাৰ এই অঞ্চলৰ ক্লাব বা সংগঠনসমূহে এই গুৰুত্ব কিমান পালন কৰি আহিছে সেয়া উপলব্ধি কৰাৰ সময় সমাগত। ক্লাব এখনৰ বাৰ্ষিক অধিৱেশনৰ জৰিয়তে সেই অঞ্চলৰ সুপ্ত প্ৰতিভাসমূহ বিশিষ্ট ব্যক্তিসকলক আমন্ত্ৰণ কৰি আনি নতুন প্ৰজন্মক উৎসাহিত কৰা হয়। ইয়াৰ উপৰিও এই অঞ্চলৰ অনগ্ৰসৰতাৰ এখন ছবি বিশিষ্ট ব্যক্তিসকলৰ আগত দাঙি ধৰিবলৈ চেষ্টা চলোৱা হয়। এই ক্লাব এখনৰ বাৰ্ষিক অধিৱেশনৰ প্ৰয়োজন অপৰিসীম, কিন্তু ক্লাব পৰিচালনাৰ দায়িত্বত থকা নেতৃত্বদায়ী বিশিষ্ট ব্যক্তিসকলে কেনে পৰিৱেশত কেনে সময়ত ক্লাবৰ অনুষ্ঠান আয়োজন কৰা উচিত সেই দিশটোত অকণমান মনোযোগ দিয়া উচিত বুলি মই ভাবোঁ। বৰ্তমান এটা শিক্ষাবৰ্ষৰ অন্তিম সময় চলি আছে। ছাত্ৰ ছাত্ৰীসকল এতিয়া পৰীক্ষাৰ বাবে সাজু হোৱাৰ সময়। গতিকে এনে সময়ত ক্লাবৰ অধিৱেশন আয়োজন কৰিলেও সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰাটো কিমান যুক্তিযুক্ত সেয়া বিচাৰ্যৰ বিষয়, পৰিতাপৰ বিষয়। আজিকালি ক্লাবৰ অনুষ্ঠানসমূহ, মই এইখন সংঘৰ কথা কোৱা নাই, স্থানীয় প্ৰতিভাত জড়িত কৰাতকৈ ভাড়াতীয়া শিল্পীৰে সাংস্কৃতিক সন্ধিয়া আয়োজন কৰা দেখা যায়। অলপ আগতে এই মঞ্চত শামছ কাবিৰে বঁটা প্ৰদান কৰা হৈছে আৰু তেওঁক আন্তৰ্জাতিক শিল্পী বুলি অভিহিত কৰা হৈছে। শামছ কাবিৰে তেওঁৰ ভাষণত উল্লেখ কৰি গৈছে যে 2014 চনত ইয়াত বিহু দল, চৰ্চাপুৰী বিহু দল গঠন কৰা হৈছিল আৰু এই বিহু দলে অসমৰ এক সাংস্কৃতিক স্থান ঢকুৱাখানাৰ ফাটো বিহুত তেওঁলোকে বিহু প্ৰদৰ্শন কৰি আহিছে আৰু এই বিহুৰ জৰিয়তে আজি শামছ কাবিৰে গোৱাত তেওঁৰ চৰাঞ্চলৰ আমাৰ অঞ্চলৰ প্ৰত্যন্ত জনগোষ্ঠীৰ সমস্যাক লৈ গীত পৰিৱেশন কৰি সমগ্ৰ দেশতেই তেওঁৰ নাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। আমি বিচাৰোঁ ক্লাবসমূহৰ জৰিয়তে এনে প্ৰতিভা সম্পন্ন গায়ক গায়িকা, সংস্কৃতিবান যুৱক যুৱতীৰ আৰু সৃষ্টি হওক। আমি ভাড়াতীয়া মানুহক আমন্ত্ৰণ কৰি আনি গীত শুনিব লগা যাতে নহয়, আমাৰ এই অঞ্চলৰ পৰাও যাতে কোনোবাই গীতৰ জৰিয়তে নিজৰ ধন ঘটাৰো এটা বাট বা উপাৰ্জনৰ এটা বাট মুকলি কৰি ল'ব পাৰে। জুবিন গাৰ্গে যেতিয়া পৰীক্ষা হলত তেওঁৰ বহি ফালি ওলাই গৈছিল, তেতিয়া শিক্ষকে কৈছিল যে তই কি কৰি খাবি? তেতিয়া তেওঁ কৈছিল মই গান গাই খাম। গীতৰ মাজেৰেও তেওঁ গোটেই পৃথিৱীক তেওঁ কেৱল উপাৰ্জনৰ ৰাস্তাই কৰা নাছিল, তেওঁ এই গোটেই দেশক দেখাই গ'ল যে তেওঁ মানুহৰ গীত গালে, জাতিৰ গীত গালে, গাই গোটেই মৃত্যুৰ সময়ত তেওঁ সকলোকে কোনোবাই হৈ গ'ল। ঠিক তেনেকৈ খেলৰ মাজেৰেই হিমা দাস, লাভলীনা বৰুৱাগোহাঁই, ঠিক তেনেদৰে উমা চেত্ৰী নামৰ শেহতীয়া এগৰাকী যুৱতী ক্ৰিকেটত স্থান দখল কৰি
তেওঁ উপাৰ্জনৰ ৰাস্তা আৰু দেশৰ সুনাম কৰি আনিবলৈ সক্ষম হৈছে। আমিও বিচাৰিম সন্তলি এই অঞ্চলৰ পৰা গৌৰমেৰী বিলৰজনৰ পৰা ডক্টৰ ওলাইছে, অধিবক্তা ওলাইছে, তেখেতসকলক মানপত্ৰ বা অভিনন্দন পত্ৰৰে তেওঁলোকক উৎসাহিত কৰা হৈছে। এই ক্ষেত্ৰত গৌৰমেৰী বিলৰজন তৰুণ সংঘ শলাগ ল'বলগীয়া। কেৱল আমাৰ সমাজখনৰ বাবে উদ্যোগৰ বিষয় এই যে আমি আমাৰ স্বাভিমান আমি ধৰি ৰাখিব পৰা নাই। আমাৰ স্বাভিমান, আমি যে জাতি, আমি যে প্ৰত্যন্ত জাতি বুলি আমি পৰিচয় দি আহিছোঁ, আমি মূৰ দাঙি মেৰুদণ্ড পোন কৰি আমি থিয় দিয়াৰ আমি এক বাতাবৰণ সৃষ্টি কৰিব লাগিব। তাৰ বাবে আমি প্ৰতিবাৰেই ভুল কৰি অহা ৰাইজৰ প্ৰতিনিধি বাছনি কৰাৰ ক্ষেত্ৰত প্ৰতিবাৰে আমি ভুল কৰাৰ বাবেই আমি পদে পদে লাঞ্ছিত বঞ্চিত হ'বলগীয়া হৈছে। আমি যাতে আগন্তুক দিনত আমাৰ প্ৰতিনিধি বাছনি কৰাত আগৰ দৰে ভুল আমি কৰিব লগা নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি আমি আগবাঢ়ি যাব লাগে। আৰু গৌৰমেৰী বিলৰজনৰ তৰুণ সংঘই এই ক্ষেত্ৰত এক বলিষ্ঠ পদক্ষেপ ল'ব বুলি মই আশা কৰিলোঁ। লগতে কালজয়ী গীতিকাৰ ভূপেন হাজৰিকাৰ এটি গীতৰ কলিৰে মই মোৰ ক্ষুদ্ৰ বক্তব্যৰ সামৰণি মাৰিম এইবাবেই যে সময় সমাগত। তেওঁ কৈছিল মুক্তিকামী মানুহবিলাকে অপেক্ষাৰে ৰৈ আছে। মুক্তিকামী লক্ষজনৰ মৌন প্ৰকাশ শুনিছানে নাই? জীৱন আকাশত নতুন সাহসৰ পৰিছে জ্যোতি দেখিছানে নাই? কিমান পালা নেপালা, কিমান হিচাপ নকৰিলা, কোনো ক্ষতি নাই। আহিছে সময় গণনাৰ দিন, কৰিবা প্ৰকাশ কোনো ত্ৰাস নাই। কাল ৰাত্ৰিৰ বুকুতে লুকাই আছেই প্ৰভাত, বুজিলানে নাই? ৰুদ্ধৰাৰে উন্মত্ত বায়ু সদা কৰে ভয়, বুজিলানে নাই? জয় আই অসম। ধন্যবাদ।